নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। আকৌ এদিন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আকৌ এখন লৈ আহিছোঁ মাৰুতি চুজুকি চেলেৰিও। বহুতে চেলেৰিও গাড়ীখন বিচাৰি থাকে আৰু গাড়ীখনৰ ক'ত কেনেকুৱা কণ্ডিশ্যন হৈ আছে মই দেখাবলৈ ভিডিঅ'টো বনালোঁ। আপোনালোকে গাড়ীখনৰ মই গোটেইখিনি কণ্ডিশ্যন দেখাম। ভিডিঅ'টো শেষলৈকে চাব, ক'ত কি কেনেকুৱা হৈ আছে। মই দামটোও জনাই আছোঁ, কিমান কি কথা, কিমান দাম হ'ব, কিমান কিলোমিটাৰ চলি আছে, মই সকলোখিনি দেখুৱাম। আৰু গাড়ীখন হৈছে 2017 চনৰ মডেল হয়, VXI মডেলটো হয়। যদি গাড়ীখনৰ লওঁ বুলি ভাবিছে আপোনালোকে মোক কণ্টেক্ট কৰিব। স্ক্ৰীণতে নাম্বাৰ দিয়া থাকিব। মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, আপোনালোকে যাতে ভিডিঅ'টো চাই পেলাই আপোনালোকে কনফাৰ্ম কৰিব পাৰে মানে গাড়ীখন কেনেকুৱা হৈ আছে, কি কণ্ডিশ্যনৰ হৈ আছে। তো আপোনালোকক প্ৰথমতে মই ইণ্টেৰিয়ৰটোৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। চাই লওক আপোনালোকে ক'ত কি কেনেকুৱা কণ্ডিশ্যন হৈ আছে। প্ৰথম ইণ্টেৰিয়ৰটো চাই লওক, বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে ইণ্টেৰিয়ৰটো। এই যে বহুত ধুনীয়া হৈ আছে। আৰু আপোনালোকে ভিতৰৰ ইণ্টেৰিয়ৰটো চাওক, ইয়াতে চাউণ্ড ছিষ্টেম লাগি আছে, AC ৰানিং আছে, পাৱাৰ ষ্টিয়াৰিং পাই যাব আপোনালোকে। আৰু বহুত ধুনীয়া কণ্ডিশ্যনৰ ৰাখিছে যোনজন অ'নাৰ আছিলে। ইয়াতে মেট লাগিয়ে আছে আৰু ইয়াতে আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব। গাড়ীখন পাৱাৰ উইণ্ডো পাই যাব। বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। মই আপোনালোকক ভিতৰতো দেখুৱাইছোৱে আৰু বাহিৰটোও দেখুৱাম, বাহিৰৰ কণ্ডিশ্যনখিনি ক'ত কি কেনেকুৱা হৈ আছে। আপোনালোকে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া বুজি পাব গোটেই ডিটেইলছটো। আৰু ধুনীয়া কণ্ডিশ্যনৰে হৈ আছে চব। বেক চাইডটো চাব পাৰিব ইয়াৰ পৰা। আৰু গাড়ীখন মই কিমান ৰানিং হৈছে সেইটো আপোনালোকক দেখুৱাই দিছোঁ। গাড়ীখনৰ ৰানিংটো চাওক, 55,216 কিলোমিটাৰ চলিছে, ৰানিং হৈছে মাত্ৰ। আৰু এইটো একদম জেনুইন হয়। আপোনালোকে বোলে ডিলাৰত বোলে চেক কৰাই চাব পাৰিব। কোনো মানে 100% গেৰেণ্টি আছে। আপোনালোকে চেক কৰাই চাওঁ বুলি ক'লেও চাব পাৰিব। আৰু এতিয়া মই ভিতৰৰ কণ্ডিশ্যনখিনি দেখালোঁ, আপোনালোকক বাহিৰৰ কণ্ডিশ্যনটো দেখাই দিম। আৰু চাবি দুটা আপোনালোকে পাই যাব ইয়াৰে। মই বাহিৰৰ কণ্ডিশ্যনখিনি আপোনালোকক দেখুৱাম, কেনেকুৱা হৈ আছে, কি কণ্ডিশ্যন হৈ আছে চব ধুনীয়াকৈ। আৰু বহুত ধুনীয়া কালাৰ হয় চব, বহুত ষ্টেণ্ডাৰ্ড কালাৰ টাইপৰ হয়। আৰু গাড়ীখনত স্ক্ৰেচ এটাও নাই। আৰু গোটেইকেইটা টায়াৰে নতুন হৈ আছে। আপোনাৰ টায়াৰকেইটা চব একদম 100% বুলিয়ে ক'ব পাৰি। টায়াৰকেইটা একদম নতুন হৈ আছে। আৰু গাড়ীখন অৰিজিনেল পেইণ্টত আছে। আপোনালোকে স্ক্ৰেচ ইমান নাপায়, স্ক্ৰেচ নাই বুলি ক'ব পাৰি। মই স্ক্ৰেচ থাকিলে দেখুৱাই দিওঁ। চেলেৰিও VXI মডেল হয়, খুব ধুনীয়া হৈ আছে। এইটো টায়াৰো চাব পাৰিব। এই যে গোটেইকেইটা টায়াৰে 90% প্লাছ আছে। এইটো টায়াৰ চাওক, এইটো 90% প্লাছ আছে। দেখিলে আপোনালোকে কেনেকুৱা কণ্ডিশ্যন হৈ আছে। মই ভিতৰৰখিনি দেখুৱালোঁ, বাহিৰৰখিনিও দেখুৱালোঁ। আৰু মই বেক চাইডটো দেখুৱাবলৈ আছে। মই তাৰ আগতেও কৈ দিছোঁ, কাৰণ 2017 চনৰ VXI মডেল হয় চেলেৰিও। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। 50,000 ৰানিং হৈছে। তো আপোনালোকক মই আৰু জনাবলৈ হ'লে আপোনালোকে এইটো টায়াৰ, গোটেইকেইটা টায়াৰ দেখিলে, এইটো টায়াৰ চাই লওক। এইটো টায়াৰো আপোনালোকে 90% প্লাছ পাই যাব। মানে গোটেইকেইটা টায়াৰ নতুন লাগি আছে। আৰু বেক চাইডটো আপোনালোকক দেখুৱাই দিছোঁ। দৰ্জাখনো চাব পাৰিব, পূৰা চিল হৈ আছে, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে চাব পাৰিব। ইয়াতে 4 পাৱাৰ উইণ্ডো পাব বুলি কৈছিলোঁ, 4 পাৱাৰ উইণ্ডো পাই যাব। বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। আৰু আপোনালোকে লওঁ বুলি ভাবিলে এখন মোক কণ্টেক্ট কৰিব। আৰু মই আপোনালোকক ইঞ্জিনটো খুলি দেখুৱাই দিছোঁ এবাৰ। ইয়াতো আপোনালোকে ডিকিটোও চাব পাৰিব। ডিকিটোতো ধুনীয়া স্পেচ টাইপ পাই যাব। এতিয়া স্পেয়াৰ টায়াৰ পাই যাব আপোনালোকে। দৰ্জা চাই লওক, একদম চিল হৈ আছে দৰ্জা, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। দেখিছে? বহুত ধুনীয়া লুক এটা আছে। মই ইঞ্জিনটো খুলি দেখুৱাই দিছোঁ এবাৰ। দেখিছে? ইঞ্জিনটো আজিলৈকে হাত লগোৱা নাই, নতুন বেটেৰী লাগি আছে। আপোনালোকে ইয়াতে এপ্ৰনকেইটা চাই লওক, চিল দেখিছেনে? এপ্ৰনকেইটা চিল। আৰু ইঞ্জিনটো চাওক, কোনো ধৰণৰ নট এটাও খোলোৱা নাই। এইটো বনেটটো চাই লওক,
একদম চিল লাগিছে এটা দেখিলে আপোনালোকক মই ধুনীয়াকৈ দেখুৱালোঁ গোটেইখন গাড়ীখনৰ ক'ত কি কেনেকুৱা কণ্ডিশ্যন হৈ আছে ভিতৰৰ কণ্ডিশ্যনো দেখুৱালোঁ বাহিৰৰ কণ্ডিশ্যনখিনিও দেখুৱালোঁ এতিয়া গাড়ীখন আকৌ এবাৰ কৈছোঁ 2017 চনৰ মডেল VXI মডেলটো হয় আপোনালোকে এই গাড়ীখন যদি লওঁ বুলি ভাবে 3,75,000 দাম ৰাখিছোঁ আপোনালোকে তাতো অন টেবল আমি কিবা এটা ডিছকাউণ্ট কৰি দিম ভিডিঅ' চাই অহা বুলি ক'লে তো আপোনালোকে যদি লওঁ বুলি ভাবিছে এইখনো ফাইনেন্সৰ সুবিধা আছে আপোনালোকে আহক খালি ভিজিট কৰক গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওক কেনেকুৱা কণ্ডিশ্যনৰ হৈ আছে যদি ভিডিঅ' চাই পেলাই বুকিং কৰোঁ বুলি ভাবে তেতিয়াও পাৰিব কাৰণ সেইকাৰণে মই ভিডিঅ'টো একেবাৰে ভেৰিফাই কৰি দিছোঁ ধুনীয়াকৈ গোটেইখন গাড়ীখনৰ গোটেইখিনি দেখুৱাই দিছোঁ বাহিৰটো দেখুৱাইছোঁ ভিডিঅ' দেখুৱাইছোঁ স্পেয়াৰ চকা আপোনালোকৰ ইঞ্জিন চব দেখুৱাই দিছোঁ সেইকাৰণে যদি ভিডিঅ' চাই বুকিং কৰোঁ বুলি ভাবে আৰু আপোনালোকে ৰিফাইনেন্সৰ সুবিধা হ'ব বুলি কৈছোঁ আৰু তাতে আপোনালোকে ট্ৰেন্সফাৰ আমি ইনক্লুড আছে ট্ৰেন্সফাৰ আমি কৰাম ইঞ্চুৰেঞ্চ পলিউশ্যন ইনক্লুড আছে যদি আপোনালোকে লওঁ বুলি ভাবিছে সোনকালে তাতে মোৰ স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব তাতে মোক কণ্টেক্ট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুন নতুন গাড়ী আপডেটখিনি পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিব তো আজিলৈ ইমানে আছিলে থেংক ইউ